আপোনালোকে বাৰু মাছৰ ডিম কিহেৰে খায়? বেছিভাগ আলুৰ সৈতে খায় ন? আৰু মই আজি এয়া ভাজিলোঁ মাছৰ ডিম, আলু, তাৰপিছত এয়া আমাৰ লেচেৰ মাহ, তাৰপিছত বিলাহী, কেপচিকাম আৰু পিঁয়াজ, জলকীয়া এয়া চব মই একেলগে দি পেলাই মাছৰ ডিমখিনি আজি এয়া ভাজিলোঁ। এয়া চাওক, খালি আলু দি পেলাই বনোৱা নাই, মই এনেকৈ চব্জি দি পেলাই বনাইছোঁ। এনেকৈ খায়ো ভাল লাগে, কেতিয়াবা এনেকৈ বনাই খাবচোন দেই, বৰ ধুনীয়া লাগে। আৰু অকণমান ৰঙাকৈ ভাজিব লাগে আচলতে। এয়া মই আৰু অকণমান সময় ভাজিম, বহুত ভাল লাগে খাই। খালি আলু দিটো সদায় খাই থকা হয়, কিন্তু এনেকৈ লেচেৰ মাহ, কেপচিকাম, বিলাহী এনেকৈ ঘৰতে থকা বস্তুকেইটা দি বনাই খাবলৈও ভাল লাগে কেতিয়াবা। আৰু আজিলৈ আহোঁ, বাই বাই, গুড নাইট। এয়া চাওক কিমান ধুনীয়া হৈছে, এনেকৈ বনালেও কিমান ভাল লাগে। এয়া এনেকৈ বনালোঁ আজি।